পোলাকপৰি মাধৱদেৱ হাইস্কুলৰ জ্যেষ্ঠ তথা সহকাৰী শিক্ষক বিচিত্ৰ কুমাৰক কামৰূপ জিলাৰ শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদান। শিক্ষক দিৱস উপলক্ষে বৃহস্পতিবাৰে শিক্ষক দিৱসৰ দিনাই আমিনগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত পোলাকপৰি মাধৱদেৱ হাইস্কুলৰ জ্যেষ্ঠ তথা সহকাৰী শিক্ষক বিচিত্ৰ কুমাৰ দেৱক কামৰূপ জিলাৰ শ্ৰেষ্ঠ শিক্ষক বঁটা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত মাধৱদেৱ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে। আৰু আজি শুকুৰবাৰে মাধৱদেৱ হাইস্কুল পৰিয়ালবৰ্গৰ পৰা তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰমে প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতা, শিক্ষয়িত্ৰী গোটৰ পৰা জেছমিনা বেগম, অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জুন গোস্বামী, ছাত্ৰ একতা গোটৰ সম্পাদক দৰ্শিল গোস্বামী। যিকোনো কাম কৰিলে আমি ফল আশা কৰিব নালাগে, কিন্তু কিছুমান কাম আছে আৰু ফলটো হ'লেও ভাল লাগে। যে ধৰক যোৱাকালি মোক অসম চৰকাৰে কামৰূপ জিলাৰ ভিত্তিত যিটো শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰিলে, এইটোলৈ আমি সুখী এইকাৰণে যে বঁটাবিলাকে মানুহক আচলতে কাম কৰাৰ উৎসাহ যোগায়, প্ৰেৰণা দিয়ে। আৰু সেইখিনি মানুহক লাগে। যিকোনো ক্ষেত্ৰতে এটা স্বীকৃতি হ'লে মানুহজনে অলপ আৰু ওপৰৰ ফালে যাব পাৰে বা কাম কৰাৰ এটা শক্তি প্ৰেৰণা পায়। গতিকে বিদ্যালয়খনত এই কামটো কৰাৰ কাৰণে শিক্ষকসকলৰ সুযোগ থাকে বহুতো, আৰু আমিও সেই মনোভাৱেৰে কাম কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীক যিকোনো প্ৰকাৰে আমি সহায় কৰি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, বৌদ্ধিক ক্ষেত্ৰত, শাৰীৰিক বিকাশৰ ক্ষেত্ৰত কেনেকৈ ধৰণে আমি যিকোনো সমস্যাৰ মাজৰ পৰা সিহঁতক উলিয়াই আনিব পাৰোঁ, এইটো চিন্তাৰে আমি আগবাঢ়ি মই 1996 চনত বকৰগাঁও অৰ্পণা স্কুলত কাম কৰিছিলোঁ, আৰু 2003 চনত ভাগৱতীপাৰাৰ মাধৱদেৱ হাইস্কুলত মই পুনৰ যোগদান কৰোঁ। আৰু তেতিয়াৰ পৰা ইয়াত অহৰহে কাম কৰি আছোঁ। আৰু এই ক্ষেত্ৰত এই মোৰ বৰ্ণিৰ যাত্ৰাত আমাৰ সহকৰ্মী এতিয়া প্ৰধান শিক্ষক হৈছে সন্মানীয় হেমচন্দ্ৰ কলিতা ছাৰ। আমি প্ৰায় একেলগৰে তেখেতে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে, বা আমি যিকোনো সমস্যাই আলোচনা কৰি লওঁ। বা আমাৰ মাজত উপস্থিত আছে সন্মানীয় আমাৰ সভাপতি, এজন বিশেষ এক্টিভ পাৰ্চন, মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক, আমাৰ বিদ্যালয় উন্নয়নৰ ক্ষেত্ৰতে হওক, যিকোনো কথা আমাৰ লগত ধুনীয়াকৈ খোলাখুলিভাৱে পৰিপাটিকৈ আলোচনা কৰি আমি আটাই মিলি বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰোঁ। সঁচাকৈ মই আনন্দিত। মোৰ ভাতৃসম বিচিত্ৰ কুমাৰ ডাঙৰীয়াই আমাৰ স্কুললৈ যিটো সুনাম কঢ়িয়াই আনিলে, সঁচাকৈ আমাৰ গোটেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী হওক, শিক্ষক শিক্ষয়িত্ৰী হওক, আটাইয়ে নথৈ আনন্দিত হৈছে। কাৰণ এখন স্কুলৰ নাম শিক্ষকসকলৰ ওপৰত নিৰ্ভৰ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি আমাক আগবঢ়াই নিব, সেইমতে আমি আগবাঢ়ি যাওঁ। সেইদৰে আমাৰ বিচিত্ৰ কুমাৰ ছাৰে সংগীতৰ ক্ষেত্ৰত হওক, যোগাৰ ক্ষেত্ৰত হওক বা শিক্ষাৰ ক্ষেত্ৰত হওক, আটাই ক্ষেত্ৰতে তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যাওঁ আমি যিহেতু সমবয়সীয়া, আমাৰ দুজনৰ সমন্বয়ত আমি স্কুলখন অসমৰ ভিতৰত এখন জাকত জিলিকা বিদ্যালয় হিচাপে পৰিগণিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছোঁ। গতিকে চাওঁ কিমান দূৰ পাৰোঁ। গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত মই এই হিচাপতে কামনা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813।
মেইল ID probhati ahom@gmail.com